নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ অসম আৰক্ষীত আসলতে হৈছে কি আৰু এইবাৰ আৰক্ষীৰ বাহন চালকে ওপেন দাদাগিৰি কৰিছে গুৱাহাটী মহানগৰীত আৰু নিখাৰ মহানগৰীত পাচলি দোকানত মন পছন্দৰ শাক-পাচলি নিজৰ মনাত ভৰাইছে বিনা পইচাৰে এই পাচলি লৈ উধাও হৈছে এগৰাকী আৰক্ষীৰ বাহন চালকে আৰু যি খবৰ আহি পৰিছে যি ভিডিঅ' পোহৰলৈ আহিছে আৰু এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অসম আৰক্ষীৰ বাহন চালকৰ যি দাদাগিৰি এই দাদাগিৰি এতিয়া অন্ত পৰিবনে আৰক্ষীৰ গৃহ বিভাগে আসলতে কি ব্যৱস্থা গ্ৰহণ কৰিব এইগৰাকী আৰক্ষীৰ বাহন চালকৰ বিৰুদ্ধে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত নিখাৰ মহানগৰীত আৰক্ষীৰ বাহন চালকৰ ওপেন দাদাগিৰি গুণ্ডা ৰূপত নামি পৰিছে এতিয়া আৰক্ষীৰ বাহন চালক হুৰামত্ত অৱস্থাত পৰপথৰ ব্যৱসায়িক দাবী ধমকিৰে হৰকায় শাক-পাচলি আৰু পইচা নিদিয়াকৈ মন পছন্দৰ শাক-পাচলি মোনাত ভৰাই আৰক্ষীৰ বাহন চালকে পইচা নিদিয়াকৈ নিজৰ মন পছন্দৰ পাচলি লৈছে ঘোৰাপাৰী আৰক্ষীৰ বাহন চালকৰ দাদাগিৰিত অতিষ্ঠ সাধাৰণ বেপাৰী ক্ষুদ্ৰ বেপাৰী এতিয়া অতিষ্ঠ হৈ পৰিছে ধন নিদিয়াকৈ ব্যৱসায়ীৰ পৰা শাক-পাচলি আদায় কৰে আৰক্ষীৰ বাহন চালকে চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছে পদপথত দোকান দিব নোৱাৰাৰ ধমকো দিছে ব্যৱসায়ীক আৰু তাৰ পাছতে হাৰাশাস্তি কৰিছে দিছপুৰ আৰক্ষী থানাৰ বাহনৰ চালকৰ অটপালি এতিয়া মহানগৰীত নিখা গুৱাহাটী মহানগৰী দিছপুৰত এই চাঞ্চল্যকৰ ঘটনা AS01 EM7981 নম্বৰৰ আৰক্ষীৰ বাহন লৈ ব্যৱসায়িক ধমক আৰু কাৰ আশীৰ্বাদত নিখা পদপথৰ ব্যৱসায়িক হাৰাশাস্তি কৰে এনে হুৰামত্ত চালকে হুৰাপান কৰি এতিয়া তাণ্ডৱ সৃষ্টি কৰিছে পইচা নিদিয়াকৈ মোনা ভৰে নেকি যান বাহন আৰক্ষীৰ বাহন চালকৰো আৰু নিখাৰ মহানগৰীত আৰক্ষীৰ বাহন চালকৰ ওপেন দাদাগিৰি এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো হুৰামত্ত অৱস্থাত পদপথৰ ব্যৱসায়িক দাবী ধমকিৰে হৰকায় শাক-পাচলি হুৰামত্ত অৱস্থাত পদপথৰ ব্যৱসায়িক দাবী ধমকি দিয়ে পইচা নিদিয়াকৈ মন পছন্দৰ শাক-পাচলি মোনাত ভৰাই আৰক্ষীৰ বাহন চালকে আৰু তাৰ পাছতে পাচলি লৈ উধাও হয় দাবী ধমকি দিয়ে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক এক্সক্লুসিভ দৃশ্যাংশ দেখাইছো নিখাৰ মহানগৰীৰ দৃশ্যাংশ এয়া হুৰামত্ত অৱস্থাত পদপথৰ ব্যৱসায়িক দাবী ধমকিৰে হৰকায় শাক-পাচলি মন পছন্দৰ শাক-পাচলি লৈ যায় আৰু তাৰ পাছতে এইগৰাকী আৰক্ষীৰ বাহন চালক আৰু তেখেতে হুৰামত্ত অৱস্থাত আছে হুৰাপান কৰি এনেদৰে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলক দাবী ধমকি দিয়া পৰিলক্ষিত হৈছে আমি দুটাকৈ দৃশ্যাংশ দেখাইছো বাহনখনত আছে তেখেত আৰু তাৰ পাছতে নামি আহি বাহনৰ পৰা নামি আহি এই পাচলি দোকানীৰ পৰা পাচলি বেপাৰীৰ পৰা কেনেদৰে পাচলি সংগ্ৰহ কৰিছে সেই দৃশ্যাংশ মন কৰক মন পছন্দৰ পাচলিসমূহ তেখেতে মনাত ভৰাইছে মোনাত ভৰাই লৈ গৈছে যি মন গৈছে তাকেই কৰিছে আৰু ভাবুকি দিছে ধমকি দিছে যদি পাচলি নিদিয় তেনেহ'লে দোকান উঠাই দিয়া হ'ব কাইলৈ পৰা ইয়াত দোকান দিব নোৱাৰিবি ইত্যাদি দাবী ধমকি ভাবুকি দিয়া দেখিবলৈ পোৱা গৈছে আমি সেই এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে দিছপুৰত গণেশগুৰিৰ সমীপত যিখন পাচলিৰ বজাৰ আৰু সেই পাচলি বজাৰতেই এই খবৰ এই ঘটনা নিখা এনেদৰে যান বাহন আৰক্ষীৰ এখন বাহন লৈ বাহন চালকে আৰক্ষীৰ বাহন চালকে তাণ্ডৱ সৃষ্টি কৰিছে অটপালি সৃষ্টি কৰিছে অতিষ্ঠ হৈ পৰিছে এতিয়া সাধাৰণ বেপাৰী ক্ষুদ্ৰ বেপাৰী আমি সেই দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো গুণ্ডা ৰূপত আৰক্ষীৰ বাহন চালক আৰু তাৰ পাছতেই বিনা পইচাৰে পাচলি সংগ্ৰহ কৰিছে মন পছন্দৰ পাচলি লৈ উধাও হৈছে আৰু দাবী ধমকি দিছে ক্ষুদ্ৰ বেপাৰীসকলক বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ধন নিদিয়াকৈ ব্যৱসায়ীৰ পৰা শাক-পাচলি আদায় কৰে আৰক্ষীৰ বাহন চালকে আৰু তাৰ পাছতে মোনা ভৰাই লৈ যায় বিনা পইচাৰে মোনা ভৰাই লৈ যায় আৰক্ষীৰ বাহন চালকে সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাইছোঁ দৃশ্যাংশ মন কৰক গুণ্ডা ৰূপত এতিয়া আৰক্ষীৰ বাহন চালক আৰু বিনা পইচাৰে ক্ষুদ্ৰ ব্যৱসায়ীক দাবী ধমকি দি এনেদৰে এতিয়া পাচলি সংগ্ৰহ কৰাত নামি পৰিছে যান বাহন আৰক্ষীৰ বাহন চালকে আৰু যিবিলাক দোকান বহে লাষ্টত বেয়া নাপাব দোকান হয়তো কৰবাত গুচি যাব পাৰে আপোনালোক সেইকাৰণে কৈ দিছোঁ অহাকালি ফুটপাথৰ পৰা ৰাস্তাৰ মাজত কোনো ধৰণৰ দোকান নবহিব Sorry.
পৰা কোনো ধৰণৰ ফুটপাথত দখল নহ'ব। ফুটপাথৰ তলত নিশ্চিত খেলা গুচাব লাগিব অহাকালিৰ পৰা। খেলা গুচাব লাগিব অহাকালিৰ পৰা। আজি পৰ্যায়ত যদি ৰাতিপুৱা আহি দেখা পাওঁ, গতিকে আপোনালোকৰ বেয়া পাই লাভ নাই। গতিকে অহাকালিৰ পৰা কোনো ধৰণৰ ফুটপাথত দখল নহ'ব। ফুটপাথৰ তলত নিশ্চিত আপোনালোকে অহাকালিৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেটত দোকান নিদিব। আপোনালোকৰ ফুটপাথৰ ওপৰত দিব। ৰাস্তাৰ চাইডত কোনো ধৰণৰ দোকান নবহিব আৰু যিবিলাক দোকান বহে লাষ্টত বেয়া নাপাব, দোকান হয়তো কৰবাত গুচি যাব পাৰে। আপোনালোকক সেইকাৰণে কৈ দিছোঁ, অহাকালি ফুটপাথৰ পৰা ৰাস্তাৰ মাজত কোনো ধৰণৰ দোকান নবহিব। আৰু যদি খালি বহে আপোনালোকে বেয়া পাই লাভ নাই। কোনো ধৰণৰ দোকান নহ'ব, বেয়া পাই লাভ নাই। অহাকালিৰ পৰা কোনো ধৰণৰ ফুটপাথত দোকান নহ'ব। ফুটপাথৰ তলত নিশ্চিত খেলা গুচাব লাগিব অহাকালিৰ পৰা। খেলা গুচাব লাগিব অহাকালিৰ পৰা। আজি পৰ্যায়ত যদি ৰাতিপুৱা আহি দেখা পাওঁ, গতিকে আপোনালোকে বেয়া পাই লাভ নাই। গতিকে অহাকালিৰ পৰা কোনো ধৰণৰ ফুটপাথত দখল নহ'ব। ফুটপাথৰ তলত নিশ্চিত আপোনালোকে অহাকালিৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেটত দোকান নিদিব। আপোনালোকৰ ফুটপাথৰ ওপৰত দিব।